লিখক ৰূপে ভৱিষ্যত পৰিকল্পনা কি? কাম মই কৰি থাকোঁ, মোৰ মগজুটোত কিবা কিবি চলি থাকে একেলগে মানে এনেকুৱা হয় নেকি যে একেলগে কেইখন কিতাপ লিখিব পৰা চলি যায়? থাকে 2-3খন কিতাপৰ কাম আচলতে মোৰ মগজুত চলি থাকে। হুম, তাৰ মাজত কোনোবা এখন লিখি উলিয়াই দিওঁ। এতিয়াও যোৱা 2 মাহত মই আচলতে 2খন কিতাপ লিখিলোঁ। ক'লে 6 দিনত মই জুবিন লিখিলোঁ। তাৰ আগতে 1 মাহত মই আমবাৰীৰ সভ্যতাৰ বিষয়ে কিতাপ এখন কৰিছোঁ, এখন ওলোৱা নাই, ওলাব, অলপ দেৰি হ'ব, কামখিনি অলপ বাকী আছে কিবা। আৰু মুঠতে কিতাপ লিখি হয়, খাব পাৰি, ঘৰ এখন চলাব চেষ্টা পাৰি। কৰিছোঁ। বঢ়িয়া। কিতাপ লিখাটো পেচা বুলি ভাবিব পাৰে নেকি বাৰু নতুন প্ৰজন্মই? এতিয়ালৈকে হৈ উঠা নাই। সাহস লাগিব, যেনেকে জুবিনে গান গাই তেওঁ গানক প্ৰফেশ্যন কৰি দিলে, গানক প্ৰফেশ্যন কৰি দিলে আৰু সেইটো কোনোবা এটা ওলাব লাগিব, দৃষ্টান্ত হৈ পৰিল। এতিয়া আমাৰ নতুন চামে সেইটো কোনোবাইতো কৰিব লাগিব, হয়, কোনোবাই ক'ৰবাত আৰম্ভ কৰিব লাগিব। গতিকে জুবিনে সেইটো দৃষ্টান্ত দেখুৱালে। তাৰ আগত যদিও ভূপেন হাজৰিকা আছিলে, তথাপি গানক প্ৰফেশ্যন কৰা মানুহজন জুবিন গাৰ্গ। ভূপেন হাজৰিকাৰো অন্য জীৱিকা নাছিল। তেওঁ গোটেই কেইটামান বছৰ চাকৰি কৰিলে, 3টামান বছৰ, বাকী তেওঁ গান চিনেমাৰ মাজতেই থাকিলে, তেওঁ গানেৰেই চলিলে। তথাপি গানটোক প্ৰফেশ্যন কৰা, বৃত্তি কৰা, আৰু এটা সফল বৃত্তি হিচাপে গঢ়ি তোলা, এটা গ্লেমাৰাছ কালাৰ, সেইটো কিন্তু জুবিন গাৰ্গে কৰা। জুবিন গাৰ্গে কৰিছে। আৰু জুবিন গাৰ্গ বুলি ক'লে এতিয়াও বুকুত এটা উচ্চুপনি। আৰু সঁচাকৈ আজি অসম বুলিলে বিশ্বই যদি এই মুহূৰ্তত অসম বুলি মনত লৈছে, সেইটো কেৱল জুবিন গাৰ্গ। দেশী বিদেশী পৰ্যটকো আহিছে, বিয়পি গৈছে। সাগৰ মানে মহাসাগৰ, হয়নে? মহাসাগৰত যিটো পৰে সেইটো কিন্তু গোটেই গ্ল'বেলাইজ হৈ যায় মানে। মোৰ কিতাপখন সেইকাৰণে সাগৰ। জুবিন নিজেই সাগৰ আছিলে, কিতাপখনত সেইকাৰণে মই জুবিন শব্দটো ক'তো নাই, সেইকাৰণে সাগৰ শব্দটো আছে। জুবিনৰ মাতত মানে সেই গীতবিলাক যিবিলাক দেহ বিচাৰৰ গীত, ভক্তিমূলক গীত, মানে এটা বেলেগ ধৰণৰ লোকলৈ, কৃষ্ণ লোকলৈ লৈ যায়। আমি অসমবাসী সঁচাকৈ সৌভাগ্যশালী, জুবিনৰ দৰে বিশাল সাগৰ স্বৰূপ এজন পুৰুষক আমি অসমবাসীয়ে পাইছোঁ। ঐচনত জনম গোৱাই লাইধন খা, কিৰাত পুত্ৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ জোনাকী বাট, এই সাগৰ কিমান বিশাল, নামঘৰ আদি এনেকৈ 22খন কিতাপ লিখি, লগতে সাংবাদিক হিচাপে আপোনাৰ যি জীৱন পৰিক্ৰমা, অন্তহীন এই বাট গৈ থাকিলেও ওৰ নপৰে। গতিকে আমাৰ কথোপকথন আজি ইমানতে সামৰিছোঁ। আৰু আপোনাৰ ভৱিষ্যত লেখক জীৱনলৈ আমাৰ শুভকামনা থাকিল। নমস্কাৰ।